প্ৰত্যেকে অন্তৰে অন্তৰে লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ যিসকল শুভাকাংক্ষী আছে সকলোৱে কিন্তু কষ্ট কৰিছে। গতিকে আমি বিগত প্ৰায় 4.5 বছৰ 4 বছৰ 9 মাহ 10 মাহ আমি কষ্ট কৰিলো। ইমান আমি কষ্ট কৰিলো, এতিয়া এনেকুৱা এটা আৱাজ আহিছে যে আমি জিকিম। কেৱল অসমতে নহয়, ভাৰতৰ এনেকুৱা কিছু উচ্চ পৰ্যায়ৰ নেতা আছে, সেইবিলাক নেতাৰ পৰা মোৰ তাত ফোন আহে, বাইদেউ আপুনি জিকিব এইবাৰ। এইবিলাক কথাই বহুত অনুপ্ৰাণিত কৰে, আৰু বেছি কষ্ট কৰিবৰ কাৰণে শক্তি যোগায়। আমি গোটেইখিনি কৰ্ম কৰি থৈছো, গোটেই কষ্ট কৰি থৈছো। এতিয়া নিৰ্বাচনত আছে মাত্ৰ 12টা দিন। এতিয়া নিৰ্বাচনৰ কাৰণে আছে মাত্ৰ 12 দিন। এতিয়া আমি পৰীক্ষাৰ যেনেকে সিলেবাস ৰিভাইজ কৰে, এই সিলেবাস ৰিভাইজ কৰাৰ সময়টো গোটেই বছৰ আমি পঢ়িলো, কিন্তু হলক পৰীক্ষাৰ আগত অলপ এদিন দুদিনত যেনেকে আমি ৰিভাইজ কৰো। গতিকে এই 5 বছৰৰ কষ্ট এই 12 দিনত আপুনি ৰিভাইজ কৰিব লাগিব গোটেই সিলেবাসটো। আৰু এই ৰিভাইজ কৰাৰ প্ৰক্ৰিয়াটো হ'ল প্ৰত্যেক কৰ্মীয়ে ওপৰৰ পৰা একেবাৰে বুথ পৰ্যায়লৈকে প্ৰত্যেকটো উইংছ, আমাৰ যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চা, আইটি সেট, প্ৰত্যেকগৰাকী শুভাকাংক্ষী, প্ৰত্যেকগৰাকী সাধাৰণ ভোটাৰ, আজি ৰাইজ সকলোকে মই অনুৰোধ কৰিছো, এই 12টা দিনত ঘৰে ঘৰে প্ৰত্যেকে অন্তৰে অন্তৰে আমি সোমাব লাগিব। প্ৰত্যেকে অন্তত এবাৰ হলেও, এদিন হলেও আমাৰ এইটো যাতে টাৰ্গেট থাকে, আমি আজি 5টা ঘৰ যাম, আমি আজি 10টা ঘৰত যাম। এনেকে সকলোৱে কষ্ট কৰক, ইনশাআল্লাহ আমাক হাৰাব পৰা কোনো শক্তি ইয়াত নাই। আপোনালোকে যিমান কষ্ট কৰিছে, আপোনালোকে যিমান ত্যাগ কৰিছে, সেই ত্যাগৰ মূল্য মই কেতিয়া দিব নোৱাৰিম। আপোনালোকে যিমান আমাক কষ্ট স্বীকাৰ কৰিছে আমাৰ কাৰণে, যিমান অপমানিত হৈছে, যিমান গালি গালাজ শুনিছে আমাৰ কাৰণে, সেই কষ্ট আৰু ত্যাগৰ মূল্য আমি দিব নোৱাৰো। কিন্তু ইমান দিন কষ্ট কৰিছে, সকলোকে হাত জোৰ কৰি অনুৰোধ কৰিছো, অন্তত এই 12টা দিন সকলোৰে ঘৰে ঘৰে যাওক। সকলোৰে আমাৰ বাবে দোৱা আছে, আশীৰ্বাদ বিচাৰো। সকলোৱে যেন আমাৰ বাবে তলা চাবিৰ চবেত ভোটটো বিচাৰে, তাকেই মই আবদাৰ কৰিলো। সন্মানীয় কৰ্মীবৃন্দ, সন্মানীয় ৰাইজ, মুৰব্বীসকল, আহিবলগীয়া 5টা বছৰ যাতে আমাৰ ভাল হয়, তাৰ বাবে কিন্তু হাতত থকা এই 10টা দিন আমি সকলোৱে কষ্ট কৰিব লাগিব। গতিকে আপোনালোকে ইমান উৎসাহ, আপোনালোকৰ মাজত ইমান ফূৰ্তি দেখা পাই মই সঁচাকৈ উৎসাহিত। আপোনালোকক মই কথা দিওঁ, এই মীনাক্ষী ৰহমান কেৱল এগৰাকী মীনাক্ষী ৰহমান নহয়। এই মীনাক্ষী ৰহমান পাকাবেতবাৰীত থকা প্ৰায় 2,75,000 কৰ্মীৰ মীনাক্ষী ৰহমান। এই মীনাক্ষী এইবাৰ ইলেকশ্যন কোনো মীনাক্ষী ৰহমান অকলে নেখেলে। এইবাৰ ইলেকশ্যন পাকাবেতবাৰীত থকা প্ৰত্যেকগৰাকী ৰাইজে এইবাৰ ইলেকশ্যন খেলিব। ৰাইজৰ ওপৰত মই ইলেকশ্যন খেলি দিছো। আৰু এবাৰৰ কাৰণে আপোনালোকে এইখিনি কষ্ট কৰি দিয়ক। আপোনালোকৰ এই অঞ্চলৰ উন্নয়ন, আপোনালোকৰ আত্মসন্মান, আপোনালোকৰ সকলোখিনি এই সমষ্টিৰ দায়িত্ব এই মীনাক্ষী ৰহমানে ল'ব। গতিকে সকলোকে আকৌ এবাৰ মই ধন্যবাদ জনাইছো। আৰু এনেকে সকলোকে লগ পাম নে নাই ক'ব নোৱাৰো। সকলোৱে দোৱা কৰিব, মই যেন ইয়াতকে আৰু দুগুণ উৎসাহেৰে, 10 গুণ উৎসাহেৰে আৰু এই 10 দিন কাম কৰিবলৈ পাওঁ, কষ্ট কৰিবলৈ পাওঁ, সকলোৰে ঘৰে ঘৰে যাবলৈ পাওঁ। তাৰ কাৰণে সকলোৱে দোৱা আশীৰ্বাদ কৰিব। আৰু আপোনালোকক আজি এই মহাদাবিনীৰ বাবে সকলোকে ধন্যবাদ জনাইছো। আজি এই অফিচ উদ্বোধনী কাৰ্যালয়ত সকলোৱে সহায় সহযোগিতা আগবঢ়াৰ বাবে সকলোকে মই অশেষ ধন্যবাদ জনাই মই মীনাক্ষী ৰহমানে সকলোৰে পৰা দোৱা আশীৰ্বাদ বিচাৰি মই ইয়াতে শেষ কৰিছো। আসসালামু আলাইকুম, ধন্যবাদ।